মই দীপু বৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তিনিটা বিভাগত নতুনকৈ পদ মুকলি হৈছে। ইয়াত পদসমূহ সকলোৰে বাবে থাকিব। তিনিটা বিভাগ মই এটা এটাকৈ আপোনালোকক আপোনালোকৰ গোটেইকেইটা ডিপাৰ্টমেণ্টৰ পৰা অহা পদ সম্পৰ্কে আপোনালোকক ভিডিঅ'টোত জনাই দিম। সেইবাবে অকণ যথেষ্ট দীঘল হ'ব পাৰে ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গোটেইকেইটা পোষ্টৰ বিষয়ে ভালদৰে জানিবৰ বাবে। ইয়াত কিন্তু আপোনালোকে যিবোৰ মাষ্টাৰ ডিগ্ৰী বা গ্ৰেজুৱেট লেভেলৰ পোষ্ট দেখি আপোনালোকে আঁতৰি নাযাব। ইয়াত হায়াৰ ছেকেণ্ডেৰী পাছ, 10 পাছ, 12 পাছৰ কাৰণেও পোষ্ট থাকিব। আপোনালোকে আমাৰ চেনেলত যদিহে প্ৰথমবাৰ আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যদিহে আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ লওক। এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ অতি সহজতে পাই থাকিব। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈ গ'ল আপোনালোকৰ আমাৰ ৱেবছাইট হয় অসমকেৰিয়াৰ.in। আপোনালোকে চাব পাৰে AXOMCARER, যিটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। আপোনালোকে ইয়াত আহিও আপোনালোকে হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে। ইয়াত লিংক দিয়া আছে। আপোনালোকে ইয়াতে অফিচিয়েল নটিফিকেশ্যনটো পাই যাব কেনেদৰে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব লাগিব আৰু কি কি অৰ্হতা বিচাৰিছে। আপোনালোকে যদিহে চাব বিচাৰে তেনেহ'লে আহি ইয়াত আপোনালোকে চাই ল'ব পাৰে। যিটো আজি আমাৰ প্ৰথম যিটো নটিফিকেশ্যন আহিছে সেইটো হৈছে আপোনালোকৰ NSAIৰ ফালৰ পৰা, য'ত 84টা একাউণ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ এণ্ড আদাৰ পোষ্টৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে। যিটো যদি চাই আপোনালোকে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া চমুকৈ NHAI ফালৰ পৰা আপোনালোকৰ 84টা ভেকেঞ্চি ওলাইছে, য'ত ডেপুটি মেনেজাৰ ফাইনেন্স, একাউণ্টছ, লাইব্ৰেৰী ইনফৰমেশ্যন এছিষ্টেণ্ট, জুনিয়ৰ ট্ৰান্সলেটৰ অফিচাৰ, একাউণ্টেণ্ট এণ্ড ষ্টেন'গ্ৰাফাৰৰ কাৰণে ভেকেঞ্চিখিনি মুকলি হৈছে। যদিহে আপোনালোকে চাবলৈ যায় এইটো অৰ্গেনাইজেশ্যনটো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া হয়। ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে আৰু এইকেইটাৰ আবেদন 30 অক্টোবৰৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 15 ডিচেম্বৰ পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। ডেপুটি মেনেজাৰ ফাইনেন্সৰ কাৰণে আপোনালোকৰ 9টা ভেকেঞ্চি আছে। পে' লেভেলটো আপোনালোকৰ 10 হয়, 56,100 পৰা 177,500 লৈকে থাকিব। এজ লিমিটটো 30 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন বিচাৰিছে। লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন এছিষ্টেণ্টৰ কাৰণে এটা ভেকেঞ্চি আছে। ইয়াত 35,400 টকাৰ পৰা 1,12,400 টকা হয়। যিটো কোৱালিফিকেশ্যন এইটো আপোনালোকৰ বেচেলৰ ডিগ্ৰী বিচাৰিছে। বয়সটো 30 বছৰ। জুনিয়ৰ ট্ৰান্সলেটৰৰ কাৰণে এটা ভেকেঞ্চি আছে। 35,400 টকাৰ পৰা ষ্টাৰ্টিং চেলেৰী হয়। বয়সটো 3 বছৰ আৰু মাষ্টাৰ ডিগ্ৰী ইন হিন্দী আৰু ইংলিছত বিচাৰিছে। আৰু আপোনালোকৰ একাউণ্টেণ্টৰ কাৰণে 42টা ভেকেঞ্চি আছে, য'ত আপোনালোকৰ 29,200 টকাৰ পৰা আপোনালোকৰ চেলেৰী ষ্টাৰ্টিং হ'ব। এজ লিমিটটো হ'ব আপোনালোকৰ 30 বছৰলৈকে পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো বেচেলৰ ডিগ্ৰী কৰাসকলে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। ষ্টেন'গ্ৰাফাৰৰ কাৰণে 31টা ভেকেঞ্চি আছে। পে' লেভেলটো 25,500 টকাৰ পৰা 81,100 টকা। এজ লিমিটটো আপোনালোকৰ 28 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো বেচেলৰ ডিগ্ৰী কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনৰ সুবিধা থাকিব। কেটেগৰী ৱাইজ OBC সকলে 3 বছৰ, ST SC সকলে 5 বছৰ, PWD আনৰিজাৰ্ভ EWC সকলে 10 বছৰ, PWD OBC NCL সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ। NSAI যিটো আপোনালোকৰ এপ্লিকেশ্যন ফিজ হয় এইটো আপোনালোকৰ 500 টকা হয় আৰু ST SC সকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰে, নহ'লে আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা যিটো আমাৰ হোৱাটছআপ বা টেলিগ্ৰাম চেনেল যিকোনো এটাত আপোনালোকে গৈ জইন হৈ লওক। তাতে আপোনালোকে ইয়াৰ আপডেটখিনি পাই থাকিব আৰু কেতিয়াৰ পৰা আপোনালোকৰ এডভাৰটাইজমেণ্ট হৈছে, কেতিয়া এক্সাম হ'ব, গোটেইখিনি আপোনালোকে তাতে পাৰিব। আৰু ইয়াৰ যদিহে চিলেকশ্যন প্ৰচিডিঅ'ৰটো চাবলৈ যায় তেনেহ'লে প্ৰথম ৰিটেন এক্সাম হ'ব, তাৰপিছত ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাব। এনেদৰে তেওঁলোকে চিলেক্ট কৰিব। এতিয়া আগবঢ়াম আমাৰ যিটো নেক্সট অৰ্থাৎ দ্বিতীয়টো যিটো নটিফিকেশ্যন তাৰ ফাললৈ। আমাৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন আহিছে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা 7,565টা ভেকেঞ্চি মুকলি হৈছে, যিটো হৈছে কনষ্টেবল এক্সিকিউটিভ পোষ্টৰ হয় দিল্লী পুলিচত। ইয়াৰ আপোনালোকৰ লাষ্ট ডেট আপোনালোকে এক্সটেণ্ড কৰি দিছে আৰু নেম অফ দ্য পোষ্ট যদি চাবলৈ যায় কনষ্টেবল এক্সিকিউটিভৰ কাৰণে পোষ্ট হয়। টোটেল 7,565টা আছে। আনৰিজাৰ্ভৰ কাৰণে 3,174টা, EWSৰ কাৰণে 756টা, OBCৰ কাৰণে 1,608টা পোষ্ট আছে, SCৰ কাৰণে 1,338টা পোষ্ট আছে। তাৰপিছত আপোনালোকৰ STৰ কাৰণে 641টা আছে আৰু পে' লেভেলটো আপোনালোকৰ 21,700 পৰা 69,100 হয়। লগত ইয়াত 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয় আৰু আপোনালোকৰ এজটো কেলকুলেট কৰিব 1 জুলাই 2025লৈকে। অৰ্থাৎ যিসকলে 2/7/2000 চনৰ পৰা অৰ্থাৎ 2 জুলাই 2000 চনৰ পৰা লাষ্ট আপোনালোকৰ 1 জুলাই 2007 চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো যিসকলে 12 পাছ কৰিছে, ছিনিয়ৰ ছেকেণ্ডেৰী পাছ কৰিছে ৰিকগনাইজ বৰ্ডৰ পৰা
তেওঁলোকে পাৰিব। আৰু মেল কেণ্ডিডেটসকলৰ যদিহে ভেলিড ড্ৰাইভিং লাইচেঞ্চ আছে LMV মটৰচাইকেল এণ্ড অৰ কাৰৰ, তেনেহ'লে আপোনালোকে বেলেগ প্ৰফেশ্যনেল যিটো কোৱালিফিকেশ্যন হয় সেইটো বিচাৰিছে তেওঁলোকে। নেশ্যনেলিটি আপোনালোকৰ ইণ্ডিয়াৰ চিটিজেনসকলে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে ST SC সকলৰ বাবে 5 বছৰ, OBC সকলৰ কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেন সকলৰ কাৰণে 3 বছৰ। এপ্লিকেশ্যন ফিজটো আনৰিজাৰ্ভ OBC সকলৰ বাবে 100 টকা, ওমেন SC SC PWD ESMৰ কাৰণে নাই। পে'মেণ্ট মোডটো SBI চালান, নেট বেংকিং ইউজিং ভিছা, মাষ্টাৰ কাৰ্ড, ৰুপেৰ জৰিয়তে আপোনালোকে পে'মেণ্ট কৰিব পাৰে। আৰু ইয়াৰ যিটো আপোনালোকৰ গোটেই লাষ্ট ডেট আপোনালোকৰ এক্সটেণ্ড কৰি দিছে। আপোনালোকে আমাৰ ৱেবছাইটটো এবাৰ ভিজিট কৰিব, তাতে গোটেইখিনি পাব। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা যি আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত যিসকলে বৰ্তমান জইন হোৱা নাই তেওঁলোকে জইন হৈ লওক। মই কিছুমান ইম্পৰ্টেণ্ট কথা ইউটিউবত নিদি আপোনালোকক মই হোৱাটছআপ বা টেলিগ্ৰামত দি দিওঁ, আপোনালোকে সেইখিনি পাই থাকিব পাৰিব তাত। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদিহে আপোনালোকে বিচাৰে যে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ অতি সহজতে পাই থাকিবলৈ, তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোক উপকৃত হৈ থাকিব পাৰে। এতিয়া আগবঢ়ো আমাৰ নেক্সট অৰ্থাৎ 3 নম্বৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো আহিছে আপোনালোকৰ সেবিৰ ফালৰ পৰা। চমুকৈ সেবি হয়, যিটো ফুল ফৰ্ম হৈছে দ্য ছিকিউৰিটি এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া, যিটো আহিছে আপোনালোকৰ গ্ৰেড 1ৰ পোষ্ট হয়। এইকেইটাত এছিষ্টেণ্ট মেনেজাৰ পোষ্ট, জেনেৰেল লিগেল, ইনফৰমেশ্যন টেকনলজি, ৰিচাৰ্চ, অফিচ লেংগুৱেজ, ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল, চিভিলৰ কাৰণে পোষ্ট থাকিব। আৰু ইয়াত টোটেল 110টা ভেকেঞ্চি আছে, যিবোৰ গ্ৰেড 1ৰ পোষ্ট হয়। ইয়াৰ আপোনালোকৰ ষ্টাৰ্টিং 30 অক্টোবৰৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 28 নৱেম্বৰ পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। জেনেৰেলৰ কাৰণে 56টা ভেকেঞ্চি আছে, লিগেলৰ কাৰণে আপোনালোকৰ 25টা আছে, ইনফৰমেশ্যন টেকনলজিৰ কাৰণে 22টা আছে, ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলৰ কাৰণে 2টা পোষ্ট আছে, ইঞ্জিনিয়াৰিং চিভিলৰ কাৰণে 3টা আছে, ৰিচাৰ্চৰ কাৰণে 4টা আছে, অফিচিয়েল লেংগুৱেজৰ কাৰণে 3টা ভেকেঞ্চি আছে, যিটো আপোনালোকৰ চেলেৰী ষ্টাৰ্টিং চেলেৰী হ'ব 62,500ৰ পৰা 1,26,100লৈকে থাকিব। আৰু বিভিন্ন ধৰণৰ এলাউঞ্চেছ থাকিব, আপোনালোকৰ হাউচ ৰেণ্ট এলাউঞ্চেছৰ পৰা আদি কৰি এইখিনি পাব। বয়সৰ সময়সীমাটো মেক্সিমাম এজ 30 বছৰ। এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে ST SC OBC PWD এক্স ছাৰ্ভিচমেনসকলে এজ পাৰ গভ নৰ্মছৰ মতে আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। জেনেৰেল যিটো মেনেজাৰৰ কাৰণে হয় পোষ্ট, সেইটো মাষ্টাৰ ডিগ্ৰী PG ডিপ্ল'মা বিচাৰিছে, নহ'লে CA CFA CS CMA কৰাসকলে পাৰিব। লিগেলৰ যিকেইটা পোষ্ট আছে অৰ্থাৎ বেচেলাৰৰ ডিগ্ৰী ইন ল অৰ্থাৎ LLB যিসকলে কমপ্লিট কৰিছে আৰু যদিহে 2 বছৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ আছে এডভোকেট হিচাপে বা ল এছ'চিয়েট হিচাপে, তেনেহ'লে আপোনালোকে পোষ্টটোৰ বাবে আবেদন কৰিব পাৰে। ইনফৰমেশ্যন টেকনলজিৰ কাৰণে বেচেলৰ ডিগ্ৰী কৰা বিচাৰিছে, ইঞ্জিনিয়াৰিঙৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং বিচাৰিছে, ইলেক্ট্ৰিকেলৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে, ৰিচাৰ্চৰ কাৰণে মাষ্টাৰ ডিগ্ৰী এণ্ড পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা 2 বছৰীয়া ইকনমিক্স, কমাৰ্চ, বিজনেছ এণ্ড এডমিনিষ্ট্ৰেটিভ ফাইনেন্স ৰিলেটেড কৰা হ'লে আপোনালোকে পাৰিব। অফিচিয়েল লেংগুৱেজ যিটো মাষ্টাৰ ডিগ্ৰী ইন হিন্দী এণ্ড ইংলিছ দুটা যদি আপোনালোকে কৰিছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰে। সেবিৰ যিটো আপোনালোকৰ এপ্লিকেশ্যন ফিজ হয় সেইটো আপোনালোকৰ জেনেৰেল আৰু OBC EWS সকলৰ কাৰণে 1000 টকা প্লাছ 18% GST, ST SC PWD কেণ্ডিডেটসকলৰ কাৰণে 100 টকা প্লাছ 18% GST। আৰু গোটেই অনলাইন মাধ্যমেৰে আপোনালোকে আবেদন কৰিব লাগিব। আৰু 2টা ফেজত আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো হয়। আৰু ষ্টাৰ্টিং ডেট আপোনালোকৰ 30 অক্টোবৰৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট আপোনালোকৰ 28 নৱেম্বৰ পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু ফাৰ্ষ্ট অনলাইন স্ক্ৰিনিং টেষ্ট হ'ব, অবজেক্টিভ টাইপ অৰ্থাৎ আপোনালোকে অনলাইন দিব লাগিব, তাৰপিছত ডেছক্ৰিপটিভ টাইপ আপোনালোকৰ লিখিব লাগিব, তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব, তাৰপিছত ফাইনেল চিলেকশ্যনৰ মেৰিট লিষ্ট ওলাব। এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি আৰু আপোনালোকে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা যিটো আপোনালোকৰ লিংক অৰ্থাৎ assamcareer.in সেইটোত ভিজিট কৰিলে আপোনালোকে পাই যাব এই গোটেই অফিচিয়েল নটিফিকেশ্যনকেইটা। আপোনালোকে এবাৰ ভিজিট কৰি চাব। আজিলৈ মানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।